আমি তেওঁৰ সেই মানে মায়াৰ হাতৰ পৰা যাতে আমি নিজক উদ্ধাৰ কৰি আমি উদ্ধাৰ হ'ব পাৰোঁ। জয় জয় ঈশ্বৰ কেশৱ সদা শিৱ, যাৰ মায়া পাশে বদ্ধ জগতৰ জীৱ, মিলৈ মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে। যাৰ নাম ল'লে আমি তেওঁৰ মায়াৰ পৰা মুক্ত হ'ব পাৰোঁ। বিদ্যতে হৃদয় গ্ৰন্থি, ছিদ্ৰতে সৰ্ব সংশয়। ভাগৱত শুনাৰ লগে লগে আমাৰ পূৰ্বজন্মৰ বাসনাৰ যিবোৰ গাঁঠি জীৱৰ লগত লাগি আহে এইবোৰ ছিগি যায় আৰু সংশয়বিলাক দূৰ হৈ যায়। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱত নুশুনা জীৱ কৰ্মবন্ধৰ দুখৰ পৰা মুক্ত হ'ব নোৱাৰে। গতিকে ভাগৱতে আমাৰ গাঁঠি খুলি দিব। গৰু প্ৰণিপাত হেন কৃষ্ণৰ চৰণে, নম দামোদৰ দেৱ জগতৰ কাৰণ, ভকত অভয়ৰ দাতা সত্য সনাতন। ভগৱন্তৰ এটা চৰিত্ৰ আছে, ভকতক বিপদত পৰিবলৈ নিদিয়ে। ভকত ভগৱন্তৰ অতি প্ৰিয়। সেইকাৰণে ভগৱন্তৰ অন্যতম নাম ভকত বৎসল। ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। মনত ৰাখিব দেই, এই কথাটো যাবৰ সময়ত উদ্ধৱক কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। মই নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈও ভকতক ভাল পাওঁ। এতিয়া আপুনি ভকতৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব। ঘৰখন ভকত কৰিব লাগিব। ভকত কৰিবলৈ কাণত চেলেং গামোচা পিন্ধাই দিলে নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ এটা জাতীয় সংস্কৃতি বা এটা পোচাক। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ লাগিব দেই। ভকত, ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লয়, সেইজনক তেওঁ ভাল পায়। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি চব সমান। দেহৰহে বৈষম্য আছে, মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে। এইবোৰ দেহ ধৰ্ম। দেহ ধৰ্ম এৰিবা, দেহ ধৰ্ম নল'বা, কাৰণ দেহটো আজি আছে কাইলৈ নাই। মায়া ধৰ্ম লৈ তুমি কেতিয়াও মোৰ ওচৰলৈ আহিব নোৱাৰিবা। আজি সেই কথাটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? আমাৰ বুঢ়াসকলে কয়, খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। আমাৰ সমাজত বহুত মানুহে ধন ধান থকা, চাকৰি বাকৰি থকা মানুহ আহিলে আদৰে সাদৰে নি ছুপাৰ চিটত বহুৱাই খুৱাই বুৱাই শ্ৰদ্ধাৰে পঠিয়ায়। অলপ দুখীয়া বা নিচলা মানুহ আহিলে চোতালতে সোধে, কেলে আহিছিলা? বোলে বাপক লগ ধৰিবৰ কাৰণে আহিছিলোঁ। নাই নহয়, কি হ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ ওলাই গ'ল। বোলে হয় নেকি? বোলে হয়। তেনেহ'লে যাওঁগৈ আৰু। বোলে যোৱাগৈ আৰু। আমি আত্মাৰূপী ভগৱন্ত আপোনাৰ ঘৰলৈ আহিছিলে, আপুনি দেহ ধৰ্ম লৈ তেওঁক ঘৰৰ পৰাই চোতালৰ পৰাই পঠিয়াই দিলে। মনত ৰাখিব কথাটো। আপোনাৰ কাষৰ মানুহজন বা মানুহগৰাকীও যদি আপোনাৰ ঘৰলৈ আহে, আপুনি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি নাভাবিব। সেইটো দেহ ধৰ্ম। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আপুনি একেবাৰে কাষৰ মানুহজন বা মানুহজন আহিলেও যদি ঢাৰি এখন পাৰি বহুৱাই পেলাই ধূপ এডাল লগাই যদি পৰিয়ালটো আনি সেৱা কৰে, তেওঁ অ হৰি ওৰাম বুলি ক'ব। 20 মাইল আঁতৰৰ ভকতজনক যদি বহুৱাই সেৱা কৰে, তেওঁ অ হৰি ওৰাম বুলিয়ে ক'ব। এই অ হৰি ওৰামটো আপোনাৰ কাষৰ যাদৱ মাধৱ কল্পনা মাধৱীয়ে কোৱা নাই, আত্মাই কৈছে। মনত ৰাখিব কথাটো। গতিকে আত্মা ধৰ্ম যিদিনালৈকে নল'ব, সেইদিনালৈকে আপোনাৰ ভকতি শুদ্ধ নহ'ব আৰু আপুনি ভগৱানৰ ওচৰলৈ যাব নোৱাৰিব। আমাৰ দেহ ধৰ্ম লোৱাৰ আৰু এটা স্বভাৱ মই দেখা পাওঁ, আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। আমাৰ সমাজত বহু মানুহে ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেণ্ট নিয়ে, আৰু দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেণ্ট নিয়ে। ধনী মানুহক বৰতীয়া দিবলৈ মাখন, ঘিউ, আপেল, আঙুৰ নিয়ে। দুখীয়া মানুহক বৰতীয়া দিবলৈ শুকান বুট, কল, কুঁহিয়াৰ মানে হেৰি কেইটামান নিয়ে। এইটো স্বভাৱে যদি কাৰোবাৰ আছে আজি ইয়াতে এৰিব দেই। মই এইটো ক'ব খোজা নাই যে আপোনালোকে ধনীক নিদিব, দুখীয়াক দিয়ক। মই সেইটো ক'ব খোজা নাই। মই বেদৰ মতটো কৈছোঁ। ভগৱানে কৈছে, তোমাক মই যিটো সমৰ্থ দিছোঁ,
তুমি দুখীয়াক যেনেকৈ দিবা ধনীকো তেনেকৈ দিবা। দুখীয়া ল'ৰা ছোৱালীয়ে 400-500 টকীয়া দামৰ আপেল আঙুৰ বা ঘিউ মাখন খাব নোৱাৰে। বিপদৰ সময়ত যদি আপুনি তেনেকুৱা বস্তু এটা তেওঁলোকৰ ঘৰত দিয়েগৈ, তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাই কিমান আগ্ৰহেৰে খাব। ধনীয়েতো সদায় খাই আছে, এতিয়া আমি ধনীকে দিওঁ, দুখীয়াক নিদিওঁ। এইটো হ'ল দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ। এতিয়া আপুনি সেই স্বভাৱেৰে যদি কাম কৰি আছে, আপুনি ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰে, কাৰণ আপুনি দেহৰ ধৰ্ম লৈ আছে, আপুনি আত্মা ধৰ্ম লোৱা নাই। গতিকে আপুনি শিক্ষিত হ'ব পাৰিব, আপুনি ধনী হ'ব পাৰিব, আপুনি জ্ঞানী হ'ব পাৰিব, কিন্তু আপোনাৰ মায়া আঁতৰ হোৱা নাই। দেহটো হৈছে মায়া, মা পদে নেতিবাচক নাই, ইয়াৰ পদে ইতিবাচক আছে। এই দেহটো আজি আছে কাইলৈ নাই, ভাৰ্যা আজি আছে কাইলৈ নাই, স্বামী আজি আছে কাইলৈ নাই, পুত্ৰ আজি আছে কাইলৈ নাই। যিটো বস্তু আজি আছে কাইলৈ নাই সেইটো মায়া। গতিকে আমি মায়া ধৰ্ম এৰি আত্মা ধৰ্ম, আত্মা শাশ্বত সনাতন, ইয়াৰ কোনোদিন বিনাশ নাই। গতিকে ধনী দুখীয়া সকলোকে একে আত্মা বুলি ভাবিব দেই। ক শব্দে কৃষ্ণ বজি পবিত্ৰ পৰম, আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। চবতে কৃষ্ণ আছে বুলি ভাবিব, হে নাই? আত্মাৰ সৰু ডাঙৰ নাই, আত্মাৰ মতা মাইকী নাই, আত্মাৰ বগা কোলা নাই, আত্মা সৰ্বত্ৰতে সম। কেনেকৈ আছে? ঋগ্বেদত কৈছে, কেশাগ্ৰ চতুৰ্ভাগস্য শতাংশ সাধিসাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হিচিৎকণ। আপোনালোকক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আত্মা আমাৰ দেহত কিমান পৰিমাণে আছে, ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটোতো সমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। মনত ৰাখিব কথাটো। যদি আপুনি এই আত্মা ধৰ্ম নলৈ যদি দেহ ধৰ্ম লয়, আপুনি বেছি দিন সংসাৰত দুখ কষ্ট ভুগিব লাগিব। আপুনি মইতো দূৰৰ কথা, এদিন নাৰদে হাতত বীণা লৈ নাৰায়ণ নাৰায়ণ কৰি আনন্দ মনেৰে বৈকুণ্ঠৰ অভিমুখে আহি আছিলে। বাটতে এজন ব্ৰাহ্মণে লগ পালে, লগ পাই নাৰদক সুধিলে, নাৰদ মুনি তুমি ইমান আনন্দ মনেৰে ক'ত যোৱা? দেউ মই বৈকুণ্ঠত ভগৱান দৰ্শন কৰিব কাৰণে আছো। তুমি বৈকুণ্ঠত জীৱনতে ভগৱানক দৰ্শন কৰিবা? বোলে দৰ্শন কৰিম। তুমি মহাভাগ্যৱান দেই, তোমাৰ সমান ভাগ্যৱান নাই। তুমি যদি সঁচাই বৈকুণ্ঠলৈ যোৱা, মোৰ মনৰ দুটা প্ৰশ্ন তুমি সংশয় দূৰ কৰি আহিবাচোন। বোলে কওকচোন কি সংশয়? মোৰ প্ৰথম সংশয়টো হৈছে ভগৱন্তই বৈকুণ্ঠত অহৰ্নিশে কি কৰি থাকে, মই সেই কথাটো জানিব বিচাৰোঁ। আৰু দ্বিতীয় কথা, মই এনেকৈ খুজি মাগি কষ্ট কৰি ল'ৰা ছোৱালী পুহি কিমান দিন ইয়াত শাস্তি খাই থাকিব লাগিব, মই কেতিয়া তেওঁৰ ওচৰলৈ যাব পাৰিম, এই কথাটো সুধি আহিবা। এতিয়া নাৰদে ক'লে হ'ব, মই সুধি আহিম। এইবুলি তেওঁ আকৌ পুনৰ নাৰায়ণৰ নাম লৈ আনন্দ মনে গৈ থাকোঁতে কিছু দূৰ যোৱাৰ পিছতে এজোপা বৰগছৰ তলত এজন মুচিয়ে জোতা চিলাই আছে। নাৰদৰ মুখত নাৰায়ণ বাণী শুনি তেওঁ উভতি চাই দেখিলে একদম আনন্দ মনে নাৰদ গৈ আছে। তেওঁ জোতা চিলোৱা এৰি ক'লে, দেৱৰ্ষি তুমি ইমান আনন্দ মনে ক'ত যোৱা? ব্ৰাহ্মণৰ দৰে প্ৰশ্ন কৰিলে। বোলে মই বৈকুণ্ঠত কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে আছো। তুমিও বৰ ভাগ্যৱান পুৰুষ দেই, তুমি জীৱনতে ভগৱানক দৰ্শন কৰিব পাৰা। গতিকে তুমি যদি বৈকুণ্ঠলৈ যোৱা, মোৰ প্ৰশ্ন দুটাৰ উত্তৰ তুমি লৈ আহিবাচোন। ব্ৰাহ্মণে কৰা প্ৰশ্নকেইটা মুচিয়েও কৰিলে। কি বুলি ক'লে? যে মোৰ সংশয় যে ভগৱানে বৈকুণ্ঠত অহৰ্নিশে কি কৰি থাকে, মই সেইটো জানিব বিচাৰোঁ। আৰু মই এই বৰগছৰ তলত বহি জোতা চিলাই চিলাই উপাৰ্জন কৰি পৰিয়াল কিমান দিন কষ্টৰে পোহপাল দি থাকিব লাগিব, মই কেতিয়া তেওঁৰ ওচৰলৈ যাব পাৰিম, তুমি কথাটো সুধি আহিবা। নাৰদে ক'লে হ'ব, মই সুধি আহিম। এই বুলি নাৰদ গুচি গ'ল, বৈকুণ্ঠ পালেগৈ, ভগৱন্তৰ লগত সংলাপ কৰিলে। আহিবৰ সময়ত তেওঁ মনত পৰিলে, প্ৰভু মই তোমাৰ ওচৰলৈ আহোঁতেই বাটত দুজন অতিথি লগ পাইছিলোঁ, এজন ব্ৰাহ্মণ আৰু এজন মুচি। দুইজনে একে প্ৰশ্ন দুটাৰ সংশয় দূৰ কৰি নিবৰ কাৰণে তোমাক লৈ যাবৰ কাৰণে কৈছে। কোৱাচোন কি কৈছে? যে দুয়োজনে কৈছে যে তুমি বৈকুণ্ঠত অহৰ্নিশে কি কৰি থাকা, সেইটো তেওঁলোকে জানিব বিচাৰিছে। দ্বিতীয়, ব্ৰাহ্মণ কেতিয়া তোমাৰ ওচৰলৈ আহিব আৰু মুচি কেতিয়া তোমাৰ ওচৰলৈ আহিব,
এই কথাটো তেওঁলোকে জানিব বিচাৰিছে। তেতিয়া ভগৱন্তই হাঁহি এটা মাৰি ক'লে, বৰ ধুনীয়া প্ৰশ্ন কৰিছে, তুমি প্ৰথম প্ৰশ্নৰ উত্তৰ ক'বা যে মই বৈকুণ্ঠত বেজীৰ ফুটা এটাই দি এটা হাতী ওলোৱা সোমোৱা কৰি থাকো বুলি ক'বা। আৰু দ্বিতীয় প্ৰশ্ন ব্ৰাহ্মণক ক'বা তেওঁ অলপ দেৰিকে আহিব পাৰিব, আৰু মুচিক ক'বা তেওঁ অতি সোনকালে মোৰ ওচৰত আহিব পাৰিব। তেতিয়া নাৰদে ক'লে, প্ৰভু মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ দুটা বুজি পাইছো, পিছে প্ৰথম প্ৰশ্নৰ উত্তৰটো মই বুজি পোৱা নাই। তেতিয়া ভগৱানে ক'লে, প্ৰশ্ন দুটা তোমাৰ নে অতিথিৰ? বোলে অতিথি। মই কোৱা মতে ক'বা, তেওঁলোকে নিজে বুজিব, তুমি বুজিব নালাগে। নাৰদ গুচি আহিলে। আহি প্ৰথম ব্ৰাহ্মণক পালে। ব্ৰাহ্মণ উৎকণ্ঠিত হৈ আছে। দেৱৰ্ষি ঘূৰি আহিলা? বোলে আহিলো। মোৰ প্ৰশ্নৰ উত্তৰ আনিলা? বোলে আনিছো। কওকচোন, কওক কি বুলি ক'লে? বোলে দেও প্ৰথম প্ৰশ্নৰ উত্তৰটো ভগৱানে কৈছে তেওঁ হেনো বৈকুণ্ঠত অহৰ্নিশে বেজী ফুটা এটাই দি হাতী এটা ওলোৱা সোমোৱা কৰি থাকে। আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰটো ক'লে তুমি অলপ দেৰিকে যাব পাৰিবা। ব্ৰাহ্মণক খং উঠি গ'ল, তুমি মিছা কথা ক'বলৈ আৰু জেগা নাপালা, তুমি আচলতে বৈকুণ্ঠলৈ যোৱাই নাই। ভগৱানে এনেকুৱা অবান্তৰ কথা ক'ব নেকি? বেজীৰ ফুটা এটাই দি হাতী এটা ওলোৱা সোমোৱাৰ নিচিনা অবান্তৰ কথা তোমাক ক'ব নেকি? যোৱা যোৱা, তোমাৰ কথা মই নুশুনো। নাৰদে হাঁহি এটা মাৰি গুচি গ'ল। কিছু দূৰ গৈ মুচিৰ ওচৰ পালেগে। মুচিয়ে পোৱাৰ লগে লগে নাৰদৰ মুখত নাৰায়ণ বাণী শুনা দেখি তেওঁ জোতা থৈ হাতযোৰ কৰি ক'লে, আহিলা দেৱৰ্ষি? বোলে আহিলো। উত্তৰ আনিলা? বোলে আনিলো। কোৱাচোন, কোৱা কি ক'লে? বোলে প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰভুৱে ক'লে তেওঁ হেনো বৈকুণ্ঠত অহৰ্নিশে বেজী ফুটা এটাই দি হাতী এটা ওলোৱা সোমোৱা কৰি থাকে। আৰু দ্বিতীয় প্ৰশ্নৰ উত্তৰ ক'লে তুমি অতি সোনকালে তেওঁৰ ওচৰত যাব পাৰিবা। তেওঁ একদম অষ্টাংগে পৰি, হে দেৱৰ্ষি তুমি মোক কি কৃপা কৰিলা বুলি সেৱা ধৰিলে। অৰ্থাৎ ব্ৰাহ্মণে হাতীটো দেহ দৃষ্টিত চালে, ইমান ডাঙৰ জন্তু এটা বেজী ফুটাই দি কেনেকে ওলাই আহিব। কিন্তু মুচিয়ে আত্মা দৃষ্টিত চালে যে আত্মাবিলাক আমাৰ দেহত কেনেকৈ আছে, যে চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ললে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে হাতীটোত যিমান গুৰি পোৰাটো সিমান। গতিকে ইমান অনুৰূপী হাতীৰ আত্মা এটা বেজী ফুটাই দি ওলোৱা সোমোৱাটো কি ডাঙৰ কথা। তেওঁ আত্মা দৃষ্টিত ললে। আত্মা দৃষ্টিত লোৱাৰ কাৰণে তেওঁ সোনকালে মুক্তি হৈ ভগৱানৰ ওচৰলৈ যাব পাৰিব। আৰু ব্ৰাহ্মণে দেহ ধৰ্ম লোৱাৰ কাৰণে তেওঁ দীঘলীয়া সময় থাকিব লাগিব। আমাৰো যদি আমি দেহ ধৰ্ম লৈ থাকো, আপোন পৰ চুত বৰ উচ্চ নিচ ধনী দুখীয়া এই ভাৱবোৰ যদি আমি লৈ থাকো, আমিও ঘূৰি থাকিব লাগিব, জন্মচক্ৰত ঘূৰি থাকিব লাগিব দেই। এইবিলাক লগত নিব নোৱাৰা বিলাক এৰি লগত নিব পৰা ধনটো ল'ব। আত্মাৰ ধন, মানে পৰকালৰ ধন নাম। আৰু আত্মাক আপুনি আত্মা দৃষ্টিৰে চাব, মানে দেহ দৃষ্টিৰে নাচাব। তেতিয়া আপুনি মই সোনকালেই মুক্তি হৈ যাব পাৰিম। এই দৰ্শনটো আমাক দি আছে। আজি আমাৰ এই কথাটো নজনাৰ কাৰণে আমাৰ সৰহসংখ্যক মানুহে দেহ ধৰ্ম লয়। আমাৰ দেহ ধৰ্ম লোৱাৰ কাৰণে বহুত শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, এওঁ আমুকৰ জীয়েকহে এই বুলি ভাবি বোৱাৰীয়েকৰ মনত আঘাত পোৱাকে কথা কয়। আৰু বহুত বোৱাৰীয়ে দেহ ধৰ্ম লোৱাৰ কাৰণে শাহুৱেকক নিজৰ মা বুলি নাভাবে, এওঁ আমুকৰ মাক বুলি ভাবে। সেইকাৰণে দেহ ধৰ্ম লোৱাৰ কাৰণে শাহুৱেকৰ মনত দুখ পোৱাকে কথা কয়। গতিকে এইটো হৈছে দেহ ধৰ্মৰ চৰিত্ৰ। আমাৰ যেতিয়া শাহুৱেকে আত্মা ধৰ্ম লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, আৰু বোৱাৰীয়েকে যিদিনাখন আত্মা ধৰ্ম উপলব্ধি কৰি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইদিনাৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কোনো ধৰণৰ মনোমালিন্য হ'ব নোৱাৰিব। মনত ৰাখিব কথাটো। আমাক এই তথ্য দি আছে ভাগৱতে। এই নিয়মবোৰ নজনাৰ কাৰণে আজি আমাৰ তৃণমূল পৰিয়ালত অশান্তি, সীমাঘৰীয়াৰ লগত অশান্তি, সমাজত অশান্তি ইত্যাদি ইত্যাদি হৈ আছে। কিন্তু আমি যেতিয়া আত্মজ্ঞান হ'ব, তেতিয়া কোনেও কাকো দুখ দিব নোৱাৰিব। আৰু আপোনাক কেতিয়াবা দুখ দিলে আপুনি প্ৰতিশোধ ল'বলৈ নাযাব। ভগৱানে কৈছে, মুতচিত্ত দিয়া যিটো জনমহাশয়, হানি অপমান দুখ শোকক সহয়, তাকে সে বুলিয় ক্ষমা জানিবা উদ্ধৱ, ক্ষমাৱন্ত পুৰুষৰ নাই পৰাভৱ। আপোনাক কোনোবাই বেয়াকে ক'লে আপুনি আকৌ দুগুণ বেয়াকে নক'ব, নহ'লে তেতিয়া দুইজনৰ 50-50 হৈ যাব।
আপোনাক কোনোবাই বেয়া কোৱাৰ কাৰণে আপুনিও তেওঁক বেয়া ক'লে, দুইজন সমান হৈ গ'ল, জনা নজনা পাৰ্থক্য নাই। কিন্তু আপোনাক কোনোবাই বেয়া ক'লে আপুনি ভগৱানক এৰি দিব, প্ৰভু এয়া তোমাক কৈছে, তুমি বিচাৰ ল'ব, 100% তেওঁ প্ৰতিশোধ লৈ ল'ব ভগৱানে। আপুনি দুদিনৰ পিছত দেখা পাব, অকণমান ধৈৰ্য ধৰিব লাগিব দেই, কিন্তু প্ৰতিশোধমূলক ভাৱ নল'ব। প্ৰতিশোধ ল'লে দুইজনৰ সমান সমান হ'ব, নাই? আমাৰ ক্ষমা গুণৰ উদাহৰণ এটা আমাৰ অৱতাৰী পুৰুষ বুদ্ধদেৱে দেখুৱাই থৈ গৈছে। বুদ্ধদেৱে নিতৌ ভিক্ষা মাগি জীৱিকা নিৰ্বাহ কৰে। তেওঁ দুবেলা দুমুঠি খাবৰ কাৰণে যিমানখিনি প্ৰয়োজন সিমানটো পোৱাৰ পিছত দ্বিতীয় ঘৰলৈ আৰু ভিক্ষা মাগিবলৈ নাযায়। এদিন ভিক্ষা মাগিবৰ কাৰণে গৈ এজন ব্ৰাহ্মণৰ ঘৰত উপস্থিত হ'ল। বুদ্ধদেৱৰ ওপৰত ব্ৰাহ্মণৰ কি ঈৰ্ষা আছিল বুদ্ধদেৱে নাজানে। চোতালত থিয় হোৱাৰ লগে লগে ব্ৰাহ্মণ বাৰাণ্ডাত চকী পাৰি বহি আছিল আৰু বুদ্ধদেৱক এফালৰ পৰা গালি পাৰিবলৈ আৰম্ভ কৰিলে। বুদ্ধদেৱে নীৰৱে শুনি আছে, ব্ৰাহ্মণে গালি পাৰি আছে, এওঁ কোনো প্ৰত্যুত্তৰ দিয়া নাই। আমাৰ বুঢ়াসকলে কয় এখন তাল নাবাজে। গতিকে ব্ৰাহ্মণে গালি দি আছে, এওঁ শুনি আছে। ব্ৰাহ্মণে গালি পাৰি 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 গালি পাৰিবলৈ আৰু নাইকিয়া হৈ গ'ল। তেতিয়া তেওঁ নীৰৱতা অৱলম্বন কৰিছে। তেতিয়া বুদ্ধদেৱে বৰ সাৱলীলভাৱে কৈছে, দেও মই এষাৰ ক'ব পাৰোঁনে? অঁ কোৱা, কি আছে কোৱা। তোমাৰ ঘৰলৈ অতিথি আহিলে তুমি সৎকাৰ কৰা? বোলে হয় কৰোঁ। কিবা দ্ৰব্য থাকিলে খাবলৈ দিয়া? বোলে দিওঁ। তুমি দিয়া দ্ৰব্যটো যদি অতিথিয়ে গ্ৰহণ নকৰে তুমি পেলাই দিবা নে নিজৰ ঘৰতে ৰাখিবা? তেতিয়া ব্ৰাহ্মণে ক'লে, কিয় পেলাই দিম? মোৰ দ্ৰব্য গ্ৰহণ নকৰিলে মোৰ ঘৰত থাকিব। তেতিয়া বুদ্ধদেৱে ক'লে, তেনেহ'লে তুমি ইমান সময় মোক যিখিনি আতিথ্য কৰিলা সেইখিনি মোৰ গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। অৰ্থাৎ তুমি যিমান গালি পাৰিলা এই গালিখিনি মই গ্ৰহণ কৰা নহ'ল, তোমালোকে থাকিলেতো। ব্ৰাহ্মণে তৎক্ষণাৎ চকীৰ পৰা নামি আহি এজন সাধাৰণ পুৰুষ নহয় বুলি অষ্টাংগে কৰি বুদ্ধদেৱৰ ওচৰত দীক্ষা গ্ৰহণ কৰিছে। গতিকে আমাক শাস্ত্ৰই এই নিয়মবিলাক কৈ আছে দেই। গতিকে আমি শাস্ত্ৰ শুনি যাতে আমি নীতি নিয়ম সদাচাৰৰ মাজত যাতে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে কৈছে। তাৰপিছত কৈছে কি, যে যাহাৰ মায়াত হৈ সৃষ্টি স্থিতি লয় হেন কৃষ্ণ চৰণে ৰচিও পদচয়। যাৰ মায়াই সৃষ্টি স্থিতি প্ৰলয়ৰ মায়াৰ পৰা আমাক মুক্ত কৰিব পাৰে সেইজনৰ চৰণত মই চিন্তা কৰি এই পদ ৰচনা কৰিছোঁ। কৃষ্ণ পদ পংকজক ধৰি হৃদয়ত গুৰুৰ চৰণ মনে কৰি শিৰোগত। গতিকে শংকৰদেৱে গুৰুৰ চৰণ চিন্তা কৰি তেওঁ এই তৃতীয় স্কন্ধ ভাগৱত লিখিবৰ কাৰণে আগবাঢ়িছে। তাৰপিছত কৈছে, সৃষ্টি স্থিতি লয় কেশৱৰ মুখ্য লীলা, কৃষ্ণৰ কিংকৰে পদ শংকৰে ৰচিলা। এই ভাগৱতত যিমান প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যিখিনি কথা ইয়াত লিখিছে কেৱল নিৰ্গুণ কৃষ্ণৰ গুণ লীলাৰ কথা লিখি আছে। ভগৱন্ত নিৰ্গুণ কিন্তু লীলাবিলাক গুণময়। নাই, তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই। সৃষ্টিৰ আদিতে ব্ৰহ্মাক কৈছে, হে ব্ৰহ্মা মোৰ কোনো জাতিকুল কৰবাত দেখিছা? মোৰ ক'ত জাতিকুল দেখিছা? মোৰ জাতিকুলক হয়তো আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ কোনো জাতিকুল নাই, তথাপিও মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। মই অজব্ৰহ্ম, মোৰ জন্মও নাই মৃত্যু নাই, কিন্তু ভকতৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে মই অৱতাৰো ধৰো আৰু মৃত্যু হওঁ। নাই, গতিকে ভগৱন্ত অজ, আৰু সেই স্বভাৱতে অজময়ী জন্ম নাই যাৰ, ভকতৰ ইচ্ছাই মই ধৰোৱা। মোৰ গুণ গায়া সেইটো ভৈবেক নিষ্ঠাৰ, সেইকাৰণে মই ধৰো অৱতাৰ। এতিয়া ইমান সময় আমি তেওঁৰ গুণ লীলা কথা গাই আছো, শুনি আছো। এনেকৈ ভগৱন্তৰ গুণ কথা গালে শুনিলে আমাৰ মনটো নিৰ্গুণ হৈ যাব দেই। আমি চব গুণময়, আমি তিনিটা গুণত আছো, সত ৰজ তম। আমি যেতিয়ালৈকে গুণত থাকিম আমি পূজা হৈ থাকিম দেই, পূজা হৈ থাকিম। আৰু যেতিয়ালৈকে আমি লগত নিব নোৱাৰা ধন সম্পত্তি মান সন্মানৰ ওপৰত প্ৰাধান্য দিম আমি কংসই হৈ থাকিম। মনত ৰাখিবা দেই, কংসৰ কিহৰ প্ৰতীক? অজ্ঞানতাৰ প্ৰতীক, অহংকাৰৰ প্ৰতীক। যাৰ কাৰণে নাৰদে কংসক কি বুলি সম্বোধন কৰিছে? শুন হেৰ অজ্ঞানী কংস, তই যাক আপোন বুলি ভাবিছ সি তোৰ মহাশত্ৰু। তই কৃষ্ণ পৰম ব্ৰহ্মৰ বিৰোধ কৰিছ আৰু তোৰ
অনুচৰবিলাকে আহি কৈছে, মহাৰাজ আদেশ কৰক, এই মাত্ৰ তেওঁক নিধন কৰি আহিম। তুমি অজ্ঞানীৰ কাৰণে ভাবিলা মোৰ শত্ৰুৰ বিৰুদ্ধে এওঁলোক যেতিয়া আহিছে, এওঁলোকতকৈ আৰু মোৰ মিত্ৰ নাই। গতিকে কংসৰ পাঞ্চনি পাই যত দৈত্য আহে, তুমি অগণিত যেন পুৰি মৰে জাসে। তোমাৰ নিৰ্দেশনাত যিমানবিলাক দৈত্য কৃষ্ণক মাৰিবলৈ গ'ল, চব জুইত চগা পৰা দৰে মৃত্যুক সাৱটি ললে। এদিন তুমিও সেই কুৰা জুইতে যাব লাগিব। মনত ৰাখিব কথাটো। গতিকে আমি কাহিনীটো পঢ়ি অকল কংসৰ কথা ভাবি থাকিলেই নহব, আমিও নিজকে সুধিব লাগিব, ময়ো বাৰু কংসই হৈ আছো নেকি? ময়ো লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ শিক্ষা বিদ্যাক লৈ মই অভিমান কৰিছো নেকি? যদি মই কৰিছো, মই গতি পাব নোৱাৰো। নেৰিবেক ধনে ধনে মানে এশকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধুগতি। তেতিয়াহ'লে মই কংসই হৈ আছো। আৰু কংসৰ কপালত যি মানে চন্দনৰ ফুট পিন্ধাইছে, তেওঁ কুজিয়েই হৈ আছে। এনে কুজি হৰিন্ধি কুজিৰ কুজ কেইটা? 3টা। শতৰজতম 3টা কুজ। কিন্তু ৰিজু হৈ গ'ল কোনদিনা? যিদিনা কৃষ্ণৰ কপালত চন্দনৰ ফুট পিন্ধালে, সেইকাৰণে থুতুৰিত চোৱাৰ লগে লগে ৰিজু হৈ গ'ল। ৰিজু মানে পোন। তাৰমানে আমি 3 গুণক ৰিজু কৰিব লাগিব, পোন কৰিব লাগিব। আৰু কংসক জ্ঞানলৈ উত্তৰণ কৰিব লাগিব। আমি লগত নিব নোৱাৰা ধন সম্পত্তি চিৰি এইবিলাকক লৈ যাতে আমি অভিমান কৰিব লগা নহয়। যদি অভিমান কৰিম, তেতিয়া ময়ো কংসই হৈ থাকিম, ময়ো অজ্ঞানীয়ে হৈ থাকিম। নাই, আৰু মোৰ কপালত মোক সমৰ্থন কৰাজন কুজিয়ে হৈ থাকিব। গতিকে আমি কুজিক ৰিজু কৰিব লাগিব, কংসক জ্ঞানলৈ উত্তৰণ কৰিব লাগিব। কেনেকৈ? ভাগৱত পঢ়ি, ঈশ্বৰৰ কথা শুনি। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ সুহি গুণ গায়। এতিয়া আপোনালোক অহাৰ পৰা যোৱালৈকে নিৰ্গুণ কৃষ্ণৰ গুণ লীলা শুনি আছে। এতিয়া আমাৰ মনটো গুণৰ পৰা নিৰ্গুণ হৈ যাব, পোন হৈ যাব দেই। উদ্ধৱক কৈছে, মূৰ কথা যথাৰ্থ নিৰ্গুণ সেই স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হুৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক চব ভকত হৈ আছে দেই। হৰি নাম ঘোষী কলি যুগত, নিশ্চয় হুইবেক লোক ভকত। কলি যুগত মানুহৰ জন্ম পায়, যাৰ মুখত ঈশ্বৰৰ নাম ওলাব তেওঁ ভকত, আৰু যাৰ মুখত ঈশ্বৰৰ নাম নোলাব তেওঁ অভকত। অভকত মৰিব, ভকত তৰিব। কপিলে কৈছে, কপিল বৰুতি মা অশুনা দেৱহুতি, অভকতে কদাচিতো নপাৱে মুকুতি। আপোনালোকৰ ঘৰত থকা প্ৰতিজন সদস্যৰ মুখত যাতে 1000 ভগৱানৰ নামৰ পৰা এটা নাম যাতে ওলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি যাতে ঘোষা গাব পাৰে, তাৰ প্ৰতি আপোনালোক সচেতন সকলে গুৰুত্ব দিব দেই। যদি 1000 এটা নামৰ এটা নাম কোনোবাই কয়, তেওঁ ভকত। 1000 এফাকি ঘোষাৰ পৰা যদি এফাকি ঘোষা গাব পাৰে, তেওঁ ভকত। যদি 1000 নামৰ এটা নামো মুখত নোলায়, নকয়, নাগায়, এফাকি ঘোষা যদি মুখস্থ নাই, নাগায়, নকয়, অভকত। আৰু এই ঈশ্বৰৰ গুণ নাম মুখত নহা মানুহবিলাকক খাবলৈ থকা মানুহ বুলি কৈছে। খাবলৈ থকা মানুহ। যে আমাৰ সমাজত এতিয়া খাবলৈ থকা মানুহৰ সংখ্যা বেছি, কিন্তু আমি জীয়াই থাকিবলৈহে খাব লাগে। এইটো দাৰ্শনিকৰ অভিমত। লিভ টু ইট বাট নো ইট টু লিভ। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। এতিয়া আমাৰ এই কথাটো নজনা কাৰণে আমাৰ খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহলেই কাল। এনে গুণবিশিষ্ট মানুহ স্বামীৰ অনুপযোগী বুলি লক্ষী স্বয়ম্বৰত লক্ষীয়ে নাকচ কৰিছে। কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে বিভিন্ন ৰজা মহাৰজা গৈ উপস্থিত হৈ আছে। তাতে দৈত্যগুৰু শুক্ৰাচাৰ্যও আছিল। তেওঁ লক্ষীয়ে শুক্ৰাচাৰ্যৰ ওচৰত গৈ কৈছে, জানো দৈত্যগুৰু শুক্ৰ সুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, পিছে বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰো, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। গতিকে এওঁ স্বামীৰ উপযোগী নহয়, নাকচ কৰিছে। পৰশুৰামৰ ওচৰলৈ গৈ কৈছে, আচন্ত পৰশুৰাম মহাধৰ্ম অতি,
একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী। পৰশুমা এজন ধাৰ্মিক মানুহ বুলি মই জানো, পিছে কাৰো প্ৰতি মৰম চেনে নাই। ইহাংক বৰিলে মূৰৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ বুজি উপলব্ধি কৰিব নোৱাৰিব। মৰম নাইকিয়া স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায়। নাকচ কৰিছে দেই। গতিকে এনেকৈ বেয়া বিলাক নাকচ কৰি কৰি অৱশেষত বিষ্ণুস্বৰূপ বৰক মাল্যবৰণ কৰিছে। আমাৰ সংবিধানত সেইকাৰণে বিবাহ বিধিত বিষ্ণুস্বৰূপ বৰ বুলি কোৱা হয়। গতিকে মই এই আপাহতে উঠি অহা যুৱক যুৱতীসকলক মই আহ্বান জনাম, কোনোবা এজনী ছোৱালীয়ে যদি জীৱন সংগিনী বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী, যে বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে স্বামীৰ অৰ্ধাংগিনী ৰূপে পৰিচিত হ'ব, যে সেই স্বামীজন জীৱন সংগিনী হিচাপে কেনেকুৱা গুণবিশিষ্ট হ'ব লাগে, তাক নাজানাকে যদি স্বামী বৰণ কৰে বিপদগ্ৰস্ত হ'ব। গতিকে এজনী ছোৱালীয়ে কেনেকুৱা স্বামীক বৰণ কৰিব লাগিব ভাগৱতত চব নিয়ম লিখা আছে। এজন যুৱকে কেনেকুৱা ছোৱালী জীৱন সংগিনী হিচাপে বিয়া কৰাব লাগিব নাই, সেই কথাটো ভাগৱতত উল্লেখ আছে। গতিকে মই ডেকা গাভৰুবিলাকক আহ্বান জনাম যে তেওঁলোকে যাতে জীৱন্ত কালত বিয়া পতাৰ আগতেই যাতে ভাগৱতখন পঢ়ি লয়। ভাগৱত পঢ়াত কোনো বাধা নাই দেই। ডেকা গাভৰু মতা মাইকী, দাড়ি থকা দাড়ি নথকা, শৰণীয়া অশৰণীয়া সকলোৱে ভাগৱত পঢ়িব পাৰে। এইটো গুৰুজনৰ নিৰ্দেশ। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম বাজে সাৰ। ভাগৱত সকলোৱে পঢ়িব পাৰে। আপোনালোকে বাস্তৱত দেখিছে, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী পঢ়ি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত জ্ঞান আৰ্জনত কোনো বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাতহে প্ৰয়োজন হ'ব। গতিকে আমাৰ সকলো ল'ৰাই ছোৱালীয়ে যাতে জীৱন্ততে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত ছবি দুলৰি যদি কবিতা পঢ়া দিও পঢ়ি যায়, পদবিলাক যদি কিতাপ পঢ়া দিও পঢ়ি যায়, তেতিয়াও ভগৱন্তই বেয়া নাপায়। বুজিছেনে? জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপ দহি নামে কৰেছ। আপুনি পঢ়ি থাকক, এদিন ভগৱানে আপোনাক সকলো জনাই দিব। সুৰ জানিব, অৰ্থ জানিব, সকলো জানিব। মাত্ৰ আমি আগ্ৰহে অধ্যয়ন কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব। আমাৰ গাঁৱৰ সকলো যুৱক যুৱতীয়ে যদি ভাগৱত অধ্যয়ন কৰে, তেওঁলোক মুক্তি পাবই আৰু ঘৰখনতো শান্তি প্ৰতিষ্ঠা হ'ব। এয়া হৈছে ভাগৱত দৰ্শন। তাৰপিছত কৈছে যে কৃষ্ণৰ কিংকৰ পদ সৃষ্টি স্থিতি লয় কেশৱৰ মুখ্য লীলা, কৃষ্ণৰ কিংকৰে পদে শংকৰে ৰচিলা। গতিকে সৃষ্টি স্থিতি লয়ৰ যি মুখ্য লীলা, এইবিলাক শংকৰদেৱে ভাগৱতত বৰ্ণিত কৰিছে, ভাগৱতত লিখি থৈ গৈছে। গতিকে তেওঁ নিজকে কিংকৰ বুলি কৈছে, দাস বুলি কৈছে। ইয়াত আমাক কি দেখাইছে? দাস্যত্ব ভাৱ। আমি দাস্যত্ব ভাৱেৰে যাতে আমি কৰ্মবিলাক কৰি যাব পাৰোঁ, তাৰ কাৰণে আমাক এইখিনিকে শিকালে।